এডিআৰই পৰীক্ষাৰ অৰেল এক্সামিনেশ্যনৰ ডেটটো মই আপোনালোকক খুব সোনকালে অৱগত কৰিম তাৰো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছো বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক WhatsApp দিয়ে খুদে দাদা এডিআৰইত যে OMR খন আপোনালোকে দিয়ে এনসাৰ কিটো পাবলিশ কৰি দিয়ে মেডিকেল বা হেলথ ডিপাৰ্টমেন্টৰ পৰীক্ষাত আপোনালোকে কিয় নকৰে আগতে আমি কৰা নাছিলো কিন্তু এইবাৰ জানুৱাৰী মাহত হৈ যোৱা টেকনিক্যাল পৰীক্ষাৰ এনসাৰ কি আমি 12 এপ্ৰিল তাৰিখে প্ৰকাশ কৰিম আৰু যি সকলে OMR খন সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকেও 50 টকা দি OMR খন সংগ্ৰহ কৰিব পাৰিব আৰু যি সকলে এনসাৰ কি সোৱাৰ পিছত এনসাৰ কি চ্যালেঞ্জ কৰিব খুজে তাৰ বাবেও আমি সুবিধা কৰি দিম অৰ্থাৎ স্বচ্ছতা সকলো ক্ষেত্ৰতে যোৱাকালি হৈ যোৱা তৃতীয় শ্ৰেণীৰ পৰীক্ষাটো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম মই ইতিমধ্যে আমাৰ স্বাস্থ্য বিভাগক কৈছো যে এডিআৰই পৰীক্ষা যেনেকৈ আমি নিকা কৰি অনুষ্ঠিত কৰিছো আমি স্বাস্থ্য বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম শিক্ষা বিভাগৰ পৰীক্ষাও নিকাকৈ অনুষ্ঠিত কৰিম প্ৰতিটো ক্ষেত্ৰতে আমি স্বচ্ছতা আৰু নিকাক আমাৰ জীৱনৰ লগত আমি সমাহিত কৰিলো